বৰক্ষেত্ৰী সমষ্টিত আজি মিত্ৰজোঁট সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে দাখিল কৰিলে মনোনয়ন। বেলচৰস্থিত শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত সেৱা লৈ বৃহৎ সমদলত হাজাৰ হাজাৰ কংগ্ৰেছ সমৰ্থকৰ সৈতে নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়লৈ বিশাল ৰেলী। সমাগত বিধানসভা নিৰ্বাচনক লৈ ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দিগন্ত বৰ্মনক। আজি সোমবাৰে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ দল তথা মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী দিগন্ত বৰ্মনে। পুৱাই পিতৃ ভূমিধৰ বৰ্মনৰ সমাধিত সেৱা লোৱাৰ পিছতেই বেলচৰস্থিত বিল্লেশ্বৰ দেৱালয়ত সেৱা লৈ সমদল উলিয়াই নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহি মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত প্ৰকাশিত নতুন ভোটাৰ তালিকা অনুসৰি ২,১৯,৬৭২ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য। মুঠতে অহা ৯ এপ্ৰিলত প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব EVM-ত। ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত ভোটাৰ ৰাইজে জনমত কাৰ সপক্ষত দিয়ে সেয়া ৪ মে'ত নিৰ্বাচনী ফলাফলৰ দিনাহে পৰিলক্ষিত হ'ব। মই প্ৰথমতে আমাৰ নিজৰ মন্দিৰত চাকি বন্তি জ্বলাই প্ৰয়াত পিতৃৰ সমাধিত মই সেৱা জনাই আমাৰ ঐতিহাসিক প্ৰসিদ্ধ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত পূজা পাৰ্বণ কৰিলোঁ। এতিয়া কামাখ্যা শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ৰ প্ৰভুৰ আশীৰ্বাদত এতিয়া আমি নমিনেশ্যন দিবলৈ যাত্ৰা কৰিম। ইয়াৰ পৰা মোৰ লগত গোটেই আমাৰ কংগ্ৰেছৰ বহুতো কৰ্মী আছে আমাৰ লগত। আমি একেলগে এতিয়া গৈ প্ৰায় আমি ১২টা চাৰে ১২টাৰ ভিতৰত মই মনোনয়ন পত্ৰ দাখিল কৰিম। বিশেষভাৱে আপোনাৰ পৰিৱেশ দেখিব, ডাঙৰ এই যিটো আমাৰ দুটা ৰেলী আহি আছে, এটা ৰেলী আহি আছে আপোনাৰ বৰভাগৰ পৰা আমাৰ বালিয়াচা মন্দিৰ হৈ পেলাই আমি লগ হ'ম খাৰজোৰা, আৰু আমাৰ এই ক্ষেত্ৰত গোটেই মানুহখিনিয়ে ইয়াৰ পৰা হৈ পেলাই আমি তাত লগ হৈ আমি একেলগে বৰপুৰা হৈ আমাৰ নলবাৰী পুলিচ ৰিজাৰ্ভত যাম। তাত গাড়ীবিলাক পাৰ্কিং হ'ব আৰু তাৰ পৰা আমি সমতল কৰি মনোনয়ন পত্ৰ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।